সৌদি অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছো এছএলবিএছএম ইনফো ইউটিউব চেনেলত। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম ভোটাৰ আইডেন্টি কাৰ্ডৰ বিষয়ে। যদি আপোনালোকৰ ভোটাৰ আইডেন্টি কাৰ্ড হেৰাই গৈছে নাইবা নষ্ট হৈছে, তেতিয়াহ'লে আপোনালোকে কেনেদৰে আন এটা নতুন ভোটাৰ আইডেন্টি কাৰ্ডৰ বাবে আবেদন জনাব পাৰিব আপোনাৰ হাতত থকা মোবাইলৰ সহায়ত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধুসকল, পলম নকৰাকৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুন বন্ধু বান্ধৱীসকলে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টাটো এক্টিভ কৰি দিয়ক, যাতে নতুন নতুন ভিডিঅ' আপডেটবোৰ আপোনালোকে সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে। বন্ধুসকল, আপোনালোকে এতিয়া যি পেজটো চাই আছে এইটো হৈছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ অফিচিয়েল ৱেবছাইট। আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আপোনালোকে লিংকত ক্লিক কৰি পোনপটীয়াকৈ এই পেজলৈকে আহিব পাৰিব আৰু আপোনালোকে এই পেজটো অ'পেন কৰিব ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰত অ'পেন কৰাৰ পাছত আপোনালোকক ইফালে ওপৰত চাওক তিনিটা ডট দি আছে। আপোনালোকে এই তিনিটা ডটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াৰ পৰা ডেস্কটপ সাইট মোডত অ'পেন কৰি ল'ব, কাৰণ যিহেতু আমি মোবাইলৰ সহায়ত এপ্লাই কৰি আছোঁ সেইবাবে আমি কি কৰিম, ডেস্কটপ সাইট অ'পেন কৰি ল'ম। আৰু ডেস্কটপ সাইট অ'পেন কৰাৰ পাছত আপোনালোকে কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পাছত ইয়াত এটা অপশ্যন দেখিবলৈ পাব, এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ড ইপিক, আৰু তলত লিখা আছে ফৰ্ম 001। তো আমি কি কৰিম, এই 001 ফৰ্মত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত আমাক ৰিডাইৰেক্ট কৰিব এই পেজলৈকে, আৰু ইয়াতে চাওক প্ৰথমতে কি দিয়া আছে, টু দি ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, আৰু প্ৰথমতে উল্লেখ কৰিছে ইয়াত ষ্টেট। আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ষ্টেট ছিলেক্ট কৰি ল'ব। ঠিক তেনেদৰে আপোনালোকক তলত দিয়া আছে ডিষ্ট্ৰিক্ট, আপোনালোকে ইয়াৰ পৰা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি আপোনালোকে ইয়াত দি ল'ব। এছেম্বলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউঞ্চি আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত ইয়াত চাওক ডিছক্ৰিপশ্যনত কি লিখা আছে, আই ৰিকুৱেষ্ট ডেট ডুপ্লিকেট ফটো আইডেণ্টিটি কাৰ্ড বি ইছ্যুড টু মি এজ মাই অৰিজিনেল কাৰ্ড ইজ লষ্ট, ডিষ্ট্ৰইড, মিউটিলেটেড ডিউ টু কাৰেকশ্যন ইন মাই ইলেক্টৰ্ছ ডিটেইলছ or due to change of address I want to get a fresh card with my new address। ইয়াত আপুনি যেহেতু এটা নতুন কাৰ্ডৰ কাৰণে এপ্লাই কৰি আছে সেইবাবে ইয়াত এইটো লিখা আছে। এইটো আপোনালোকক একো কৰিব নালাগে, চেম টু চেম থাকিব। তাৰপিছত আহিলে ইয়াত চাওক যে নেম অফ ইলেক্টৰ, আপুনি যাৰ বাবে আবেদন কৰি আছে, যাৰ বাবে আপোনালোকে কাৰ্ড এটা নতুন কাৰ্ড আবেদন কৰিব, সেই ব্যক্তিজনৰ নাম আপোনালোকে কি কৰিব, ইয়াত দিব ইংলিছত, নাইবা আপোনালোকে ৰিজনেল লেংগুৱেজ আপোনালোকে ইউজ কৰিব পাৰে। তো যিকোনো এটা আপোনালোকে ইয়াৰ পৰা দি ল'ব, হয় ইয়াত ইংৰাজীত দিব, নহ'লে আপুনি যিটো ৰিজনেল লেংগুৱেজত বিচাৰে তেতিয়াহ'লে আপোনালোকে সেইটো ৰিজনেল লেংগুৱেজতো দিব পাৰিব, অসমীয়া হওক বা বেংগলী হওক বা হিন্দীয়ে হওক। ঠিক আছে, এতিয়া আহিল যে ইলেক্টৰ যিজন আছে এওঁৰ লাগিব ছাৰ নেম, ইয়াত দিব আপোনালোকে নাম, তাৰপিছত ইয়াত দিব ছাৰ নাম, অৰ্থাৎ টাইটেলটো আপোনালোকে ইয়াত দি ল'ব। ধৰি লওক নাম আছে মনিকা আৰু টাইটেলটো হ'ল দাস, আপোনালোকে ইয়াত দিব দাস। এতিয়া আগবাঢ়িছোঁ ফাদাৰ্ছ মাদাৰ্ছ হাজবেণ্ড নেম। তো যদি আপোনাৰ দেউতা আছে তেতিয়াহ'লে আপোনালোকে দেউতাৰ নাম দিব পাৰে ল'ৰাসকলে। তাৰপিছত আহিলে ইয়াত তলত চাওক ফাদাৰ্ছ মাদাৰ্ছ হাজবেণ্ড ছাৰ নেম, ওপৰত যদি হাজবেণ্ডৰ নাম ইউজ কৰিছে তেতিয়াহ'লে ইয়াত হাজবেণ্ডৰ ছাৰ নেম দি ল'ব। তাৰপিছতে স্ক্ৰল ডাউন কৰিছে বন্ধুসকল, আৰু ইয়াতে চাওক এজ অন 1 জানুৱাৰী অফ কাৰেণ্ট কেলেণ্ডাৰ ইয়াৰ, আপোনাৰ 1 জানুৱাৰী আপোনাৰ কিমান বয়স হৈছে। তো ইয়াত চাওক 2019 দিয়া আছে, অৰ্থাৎ 1 জানুৱাৰী 2019 হিচাপত আপোনাৰ বয়স কিমান। আপোনালোকে ইয়াৰত ক্লিক কৰি আপোনাৰ বয়স ছিলেক্ট কৰিব আৰু মান্থত ক্লিক কৰি আপুনি মাহ ছিলেক্ট কৰি ল'ব পাৰিব। আৰু ইয়াত যদি আপুনি কোনো ধৰণৰ অসুবিধা ফিল কৰি থাকে তেতিয়াহ'লে ইয়াত অৰ দিয়া আছে, আপোনালোকে এই অৰত ইয়াত চাওক এটা অপশ্যন আছে, আপোনালোকে এই অপশ্যনটো টিক মাৰ্ক দি ল'ব। ঠিক আছে, দিয়াৰ পাছত আপোনালোকে ইয়াত দিব পাৰিব আপোনালোকৰ ডেট অফ বাৰ্থ, বাছ, আৰু আপোনালোকক একো কৰিব নালাগে। এতিয়া আহিল আপোনালোকৰ জেণ্ডাৰ, আপোনালোকে ইয়াৰ পৰা জেণ্ডাৰ ছিলেক্ট কৰি ল'ব। তাৰপিছত আহিব আপোনালোকৰ এড্ৰেছ, আপোনালোকক দিব লাগিব ইয়াত এড্ৰেছ, হাউচ নম্বৰ প্ৰথমতে দি ল'ব, তাৰপিছত আপোনালোকে আপোনালোকৰ এড্ৰেছ দিব পাৰিব। ঠিক আছে, এতিয়া আহিছোঁ বন্ধুসকল যে আপোনালোকৰ ষ্ট্ৰীট মহল্লা ৰোড গলি, আপোনালোকে ইয়াত দিব পাৰে যে 27 গলি, আপোনালোকে যিটো আপোনালোকৰ ষ্ট্ৰীট ৰোড আছে গলি আছে আপোনালোকে ইয়াত দি ল'ব। এতিয়া আহিল আপোনালোকৰ এৰিয়া লোকেলিটি, যে আপোনাৰ এৰিয়া কোন ঠাইত পৰে, লোকেলিটি কোন ঠাইত পৰে, আপোনালোকে দিব পাৰে যে নিয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি, নিয়াৰ কটন কলেজ, আপোনালোকে যিটো ইচ্ছা দি ল'ব।
তাৰপিছত আহিলে আপোনালোকৰ ভিলেজ টাউন যদি আপোনাৰ ভিলেজ তেতিয়াহ'লে আপুনি ভিলেজৰ নাম দিব যদি আপুনি টাউনত থাকে তেতিয়াহ'লে আপোনাৰ টাউনৰ নাম ইয়াত দি ল'ব ঠিক আছে তো এতিয়া আহিলে আপোনালোকৰ পুলিচ ষ্টেচন আপোনালোকে ইয়াত দি ল'ব পুলিচ ষ্টেচন তাৰপিছত আহিছে আপোনালোকৰ ইয়াত পিন কোড তাৰপিছত আহিলে আকৌ ষ্টেট তাৰপিছত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট ঠিক আছে এতিয়া আহিলে আপোনালোকৰ যেটো মেইন এটো হৈছে ইপিক নাম্বাৰ আপোনালোকৰ ভোটাৰ যেটো লিষ্ট আছে সেই লিষ্টত আপোনালোকে চাব পাৰিব ইপিক নাম্বাৰ এটা গাড়ী যেনেকুৱা ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে ঠিক তেনেকুৱা এটা ইপিক নাম্বাৰ আছে AS2B7392 এনেকুৱা এটা ইপিক নাম্বাৰ থাকে আপোনালোকে ভোটাৰ লিষ্টৰ পৰা ইপিক নাম্বাৰটো চাই ইয়াত বহুৱাই দিব তাৰপিছত আহিলে ইয়াত যে ৰিজন ফৰ এপ্লাইং ফৰ এ ডুপ্লিকেট কাৰ্ড আপোনালোকে কিহৰ বাবে এপ্লাই কৰি আছে ডুপ্লিকেট কাৰ্ডৰ বাবে আপোনালোকে এপ্লাই কৰি আছে ৰিজন দিব লাগে ইয়াত তো আপোনালোকে ইয়াত দি ল'ব বিকজ আই হ্যাভ লষ্ট মাই আইডেন্টিটি কাৰ্ড ঠিক আছে তো আপোনালোকে ইয়াত দি ল'ব পাৰে তাৰপিছত আহিলে ইয়াত চাওক তিনিটা অপচন দিয়া আছে এতিয়া ইয়াত আছে আই উইল কালেক্ট ইপিক ফ্ৰম VRC CSC যদি আপোনাৰ আইডেন্টি কাৰ্ড আপুনি কালেক্ট কৰিব বিচাৰে VRC নাইবা CSC হাতৰ পৰা অৰ্থাৎ যেতিয়া আপুনি এপ্লাই কৰিব যদি আপুনি এটো সিলেক্ট কৰে তেতিয়াহলে আপোনাৰ আইডেন্টি কাৰ্ডটো পঠিয়াব আপোনাৰ এৰিয়াৰ VRC নাইবা CSC ওচৰত তাৰ পাছতে আপোনালোকে কালেক্ট কৰি ল'ব পাৰিব দুই নম্বৰ যেটো অপচন আছে আই উইশ টু ৰিসিভ মাই ইপিক বাই পোষ্ট এটো যদি আপোনালোকে সিলেক্ট কৰে তেতিয়াহলে আপোনাৰ আইডেন্টি কাৰ্ড পোষ্ট অফিচৰ সহায়ত আহিব আৰু তিন নম্বৰ যেটো আছে আই উইল কালেক্ট ইপিক ফ্ৰম BLO এটো যদি আপোনালোকে সিলেক্ট কৰে তেতিয়াহলে আপোনাৰ আইডেন্টি কাৰ্ড পঠিয়াব BLOৰ ওচৰত ঠিক আছে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰে তো মোৰ হিচাপত আপোনালোকে ইয়াত যেটো আছে ইপিক বাই পোষ্ট আপোনালোকে এটো সিলেক্ট কৰি ল'ব লোৱাৰ পাছত আপোনালোকক ইয়াত দিব লাগিব প্লেস আপোনালোকে ইয়াত দি ল'ব প্লেস তাৰ পিছত দিব ইয়াত ডেট যি ডেটত আপুনি এপ্লাই কৰি আছে ঠিক আছে তো আপোনালোকে ইয়াত ডেট দি ল'ব তাৰ পাছত ইয়াত চাওক এটা ক্যাপচা দিয়া আছে চাওক ইয়াত 00808 আপোনালোকে সেম ক্যাপচাটো ইয়াত লিখিব প্ৰথমতে দিব 00808 আপোনালোকে ইয়াত দি ল'ব লোৱাৰ পাছত আপোনালোকৰ হেক কামটো যেটো আছে এইটো তলত চাওক এটা অপচন আছে সাবমিট আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকক লৈ আহিব এই পেজ লৈ আৰু ইয়াতে চাওক লিখা আছে থ্যাংক ইউ ফৰ সাবমিটিং ফৰ্ম অন NVSP your form reference ID is DYP33 আৰু কিবা কিবি ইয়াত দিয়া আছে আৰু তলত চাওক ইয়াত দিয়া আছে ট্ৰেক ষ্টেটাস যদি আপোনালোকে ষ্টেটাস ট্ৰেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে কপি কৰি ল'ব ৰেফাৰেন্স নাম্বাৰটো DYP33 আপোনাৰ ডিভাইসত বেলেগ এটা আহিব এই ৰেফাৰেন্স নাম্বাৰটো কপি কৰি ল'ব লোৱাৰ পাছত আপোনালোকে ট্ৰেক ষ্টেটাসত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এটা নতুন পেজ খোল খাব আৰু ইয়াতে চাওক আপোনালোকৰ বাবে দিয়া আছে ইয়াত অনলাইন এপ্লিকেশন স্ট্যাটাস আৰু ইয়াত এটা বাকচ দিয়া আছে এই বাকচত আপোনালোকক দিব লাগিব ৰেফাৰেন্স নাম্বাৰ অৰ্থাৎ ৰেফাৰেন্স আইডি জি আইডি আপোনালোকে অলপ আগতে কপি কৰিলে অৰ্থাৎ মই আপোনালোকক দেখুৱাই দিলো যে এই আইডিটো আপোনালোকে কপি কৰিব আৰু এই আইডিটো কপি কৰাৰ পাছত আপোনালোকে ইয়াত পেস্ট কৰিব পেস্ট কৰাৰ পাছত ট্ৰেক ষ্টেটাসত আপোনালোকে ক্লিক কৰিলে আপোনাৰ ষ্টেটাস চাই ল'ব পাৰিব তো বন্ধুসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে প্লিজ ভিডিওটো লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আন এটা নতুন ভিডিও এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাই বাই টেক কেয়াৰ জয় অসম